গাঁৱত বিধায়ক এজনে হ'লেও নিজৰ পচন্দৰ মানুহজন কোনোবা কাৰোবাৰ ককায়েক কাৰোবাৰ দদায়েকজন যেতিয়া বিধায়ক হয় বা পঞ্চায়তৰ সভাপতি হ'লেও যে কোনোবা এটা আশা কৰি থাকে আমাকনো কি দিব হয় এনেধৰণে এটা আশা কৰি থাকে তো আপুনি এতিয়া এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী এটা আপোনাৰ সমৰ্থক বা আপোনাৰ যিয়ে নহওক যে আপোনাক যিসকলে আদৰ্শ হিচাপে লয় তেওঁলোকৰ মাজত বা যিটো প্ৰজন্মক আপোনালোকে এটা শক্তিশালী ভৱিষ্যত দিয়াৰ কথা কয় সেই প্ৰজন্মৰ মাজতে এতিয়া প্ৰথম কথাটো আহে যে নিয়োজন বা সংস্থাপন অকণমান কথাবোৰ ভাবে মানুহে যে সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেওঁ বাৰুতো মন্ত্ৰী হ'ল তেওঁৰ আগে পাছে নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ মাজত থাকিব তেওঁ এটা বেলেগ ধৰণৰ এটা জীৱন নিৰ্বাহ কৰিব আমাৰবোৰৰ কি হ'ব এই ধৰণে যেতিয়া কথাবোৰ চিন্তা কৰে সেইসকলৰ কাৰণে আত্মনিয়োজন স্বনিয়োজন চাকৰি বাকৰি আপোনাৰ দপ্তৰত কেনেধৰণৰ সুবিধা হ'ব পাৰে ওলাব পাৰে অসম বা উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সামগ্ৰিকভাৱে দেশত বাৰু বেলেগ কথা আন প্ৰান্তত আমি কেনেধৰণে চিন্তা কৰিব পাৰোঁ এটা কথা হয় যে আমাৰ সকলোৱে তেনেধৰণে ভবাত স্বাভাৱিক কথা ভবা উচিতো আৰু কিন্তু আমাৰ যিখিনি মানে যিটো আমাৰ বিভাগৰ যিটো পৰম্পৰা যিটো ট্ৰেডিশ্যন আছে যিটো সেইমতে সৰ্বভাৰতীয় পৰ্যায়ত ৰিক্ৰুইটমেণ্টটোতো সৰ্বভাৰতীয় পৰ্যায়তে হয় আৰু তাতে লোকেল যিখিনি ধৰক কাম কাজ ইত্যাদি ক্ষেত্ৰত হয়নে তাৰ লোকেল যিহেতুকে কম্পিটেণ্ট যিবিলাক সেইসকলক যোগ্যতা সম্পন্ন লোকসকলে এই গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব এইটো তেনেধৰণৰ এটা ব্যৱস্থা আছে আৰু আনপিনে আমি যদি নদীখনত খনন কাৰ্য কৰি পেলাই যে ইয়াৰ যাতায়াতটো যদি সুচল কৰি দিব পাৰোঁ ভৱিষ্যতৰ দিনত আমাৰ পলিচিও আছে যে ভৱিষ্যতে কোনোবাই যদি মানে জাহাজ কিনিব বিচাৰে আমাৰ তৰফৰ পৰা এটা ছাবচিডি দিয়াৰ যিটো ব্যৱস্থা আছে ফাইনেন্সিয়েল ছাপোৰ্ট দিয়াৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো যদি ক্ৰুজ কৰিব খোজে ল'ব বিচাৰে গতিকে সেই ছেক্টৰত আমি ইতিমধ্যে পলিচি লৈছোঁ যাতে এনকাৰেজ কৰিব পাৰি য়াং এণ্টাৰপ্ৰিনাৰ্ছবিলাকক হয়নে তেখেতসকলে আহক আৰু জলপথৰ সুবৰ্ণ সুযোগ লওক মানে এটা সাধাৰণ কথা আছে পানীত পইচা আছে সেইটো মই আপোনাক সুধিছোঁ পানীত পইচা আহে বুজিছেনে গতিকে সেই এতিয়া পৃথিৱীৰ নৰৱে চৰৱে আপুনি যদি যায় ইউৰোপিয়ান মেক্সিমাম ৰাষ্ট্ৰ দেখিব আপুনি নদীবিলাকৰ যোগেদি তেখেতসকলে আৰ্নিংটো স্পষ্ট কৰি লৈছে হয়নে বিভিন্ন ধৰণে আজি কেৰেলাত আপুনি যাওক হয়নে সেইটো এটা ডাঙৰ মানে এমপ্লয়মেণ্ট অপৰচুনিটি আৰু সেইটো এটা ৰোজগাৰ বুলি ক'লে সেইটো এটা ইনকাম জেনেৰেশ্যনৰ এটা ডাঙৰ উপায় গতিকে আমি অসমৰ নদীবিলাককো তেনেধৰণে মূল্যাংকন কৰিব লাগিব ৰাজ্য চৰকাৰৰ লগতো বহিব লাগিব ৰাজ্য চৰকাৰৰ যিখিনি আমাৰ ইনষ্টিটিউশ্যন আছে তেখেতসকলৰ সেই পলিচি মতে ভৱিষ্যতৰ দিনত যদি এলিজিবল আমি আমাৰ ইউথ পাৱাৰটোক আমি বিশেষকৈ এই ক্ষেত্ৰত যদি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তুলিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আমি মিলি পেলাই এই ক্ষেত্ৰত যথেষ্টখিনি আমি পৰিৱেশ নিৰ্মাণ কৰিব পাৰোঁ যে ভৱিষ্যতে যাতে আমাৰ যুৱক যুৱতীসকলে দুবেলা দুমুঠি মৰ্যাদা সহকাৰে উপাৰ্জন কৰিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ